নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ লক্ষ্মণ ব্লগছ YT চেনেলটোলৈ। মোৰ নাম লক্ষ্মণ চুতীয়া। আজি লৈ আহিছোঁ চিপাহী বিদ্ৰোহৰ ওপৰত কম্পিটিটিভ এক্সামত আহিবলগীয়া কুৱেশ্যন এনচাৰ। 1857 চিপাহী বিদ্ৰোহত টানটীয়া টুপীৰ ভূমিকা কি আছিল? কি কৈছে? টানটীয়া টুপীৰ ভূমিকা কি আছিল? ক দিছে তেওঁ নানা চাহেবৰ সেনাবাহিনীৰ সেনাধ্যক্ষ আছিল। নানা চাহেবৰ সেনাবাহিনীৰ সেনাধ্যক্ষ আছিল বুলি কৈছে। খ দিছে তেওঁ ব্ৰিটিছসকলৰ বিৰুদ্ধে ভিলসকলক একত্ৰিত কৰিছিল। গ দিছে ক আৰু খ দুই। ঘ দিছে ক বা খ এটাও নহয়। তো শুদ্ধ উত্তৰটো হৈছে ক আৰু খ দুইটা। এই দুইটা শুদ্ধ উত্তৰ। তো 3 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। 1857 চনৰ বিদ্ৰোহৰ সময়ত গভৰ্ণৰ জেনেৰেল কোন আছিল? চিপাহী বিদ্ৰোহৰ সময়ত গভৰ্ণৰ জেনেৰেল কোন আছিল বুলি কৈছে। তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে ক লৰ্ড কেনিং। 3 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। 1857 চনৰ বিদ্ৰোহৰ সময়ত লক্ষ্ণৌৰ বিশিষ্ট নেতা কোন আছিল? কি কৈছে? লক্ষ্ণৌৰ বিশিষ্ট নেতা। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব কোৱা, কমেণ্ট কৰিবা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক বেগম হজৰত মহল। ইয়াৰ পিছত 4 নম্বৰ প্ৰশ্নলৈ যাওঁ। ছাৰ হিউগ ৰোজে কাক 1857 চনৰ বিদ্ৰোহৰ সৰ্বশ্ৰেষ্ঠ আৰু আটাইতকৈ উৎকৃষ্ট সামৰিক নেতা বুলি বৰ্ণনা কৰিছিল? ইয়াৰ উত্তৰটো হ'ব খ ৰাণী লক্ষ্মীবাই। 5 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। প্ৰথম ভাৰতীয় স্বাধীনতা যুদ্ধ 1857-59 গ্ৰন্থৰ লেখক কোন? গ্ৰন্থখনৰ লেখক কোন বুলি কৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কাৰ্ল মাৰ্ক্স। ইয়াৰ পিছতে 6 নম্বৰ প্ৰশ্নলৈ যাওঁ। 6 নম্বৰত দিছে 1857 চনৰ বিদ্ৰোহৰ কাৰণ সম্পৰ্কীয় নিম্নলিখিত বিবৃতিবোৰ বিবেচনা কৰক আৰু সঠিকটো বাছনি কৰক। ক দিছে ই ভাৰতীয় আৰু ইউৰোপীয় সৈন্যসকলৰ মাজত বেতনৰ এক অসমানতা আছিল। খ দিছে ভাৰতীয় চিপাহীসকলক তেওঁলোকৰ ইউৰোপীয় বিষয়াসকলে অৱমাননা কৰিছিল। গ দিছে চিপাহীসকলক সাম্ৰাজ্যৰ দূৰ অঞ্চললৈ পঠোৱা হৈছিল, কিন্তু তাৰ বাবে কোনো অতিৰিক্ত ভাত্তা দিয়া হোৱা নাছিল। আৰু ঘৰটো হৈছে ওপৰৰ সকলোবোৰ। এতিয়া চাবলৈ গ'লে গোটেইকেইটা হৈছে গোটেইকেইটা উত্তৰটো হ'ব ঘ ওপৰৰ সকলোবোৰ। তাৰপিছত চাওঁ আমি 7 নম্বৰ। 7 নম্বৰটো হৈছে নিম্নলিখিত কোনটো 1857 চনৰ বিদ্ৰোহৰ সামাজিক কাৰণবোৰৰ এটা? ক দিছে ইংৰাজসকলে ভাৰতীয়ৰ সৈতে কোনো সামাজিক সম্পৰ্ক স্থাপন কৰা নাছিল। খ দিছে ব্ৰিটিছৰ বৰ্ণবাদী অহংকাৰে শাসক আৰু শাসনৰ মাজত পাৰ্থক্য সৃষ্টি কৰিছিল। গ দিছে ক আৰু খ দুয়োটা। ঘ দিছে কোম্পানী বাণিজ্য নীতিয়ে জাতীয় হস্তশিল্প ধ্বংস কৰিছিল। ইয়াৰ উত্তৰটো ক আৰু খ দুয়োটা দিছে। এই ক আৰু খ মানে গ নম্বৰটো শুদ্ধ উত্তৰ। ইয়াৰ পিছতে আমি 8 নম্বৰলৈ যাওঁ। 1857 চনৰ বিদ্ৰোহৰ সময়ত উত্তৰ প্ৰদেশৰ নিম্নলিখিত কোনটো নেতা বাৰাউতৰ আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক শ্বাহ মাল। শ্বাহ মাল হৈছে শুদ্ধ উত্তৰ ক। এতিয়া 9 নম্বৰ প্ৰশ্নলৈ যাওঁ। 9 নম্বৰ প্ৰশ্নটো কি দিছে চাওঁ। 9 নম্বৰ প্ৰশ্নটো চাই লওঁ। 9 নম্বৰ দিছে নিম্নলিখিত কোনটো
ব্ৰিটিছ বিষয়া ঝান্সীৰ বিদ্ৰোহ দমন কৰিছিল? কৈছে ঝান্সীৰ বিদ্ৰোহ দমন কৰিছিল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ। গ মানে এইটো ঘ হ'ব লাগিছিলে, গ হ'ল। এইটো হিউগ ৰজ, শুদ্ধ উত্তৰ। ইয়াৰ পিছতে আমি শেষৰ প্ৰশ্নটোলৈ যাওঁ, 10 নম্বৰ। 10 নম্বৰটো কৈছে 1857 চনৰ বিদ্ৰোহৰ প্ৰশাসনীয় কাৰণসমূহৰ সৈতে সম্পৰ্কিত নিম্নলিখিত বিবৃতিবোৰ বিবেচনা কৰক আৰু সঠিকটো বাছনি কৰক। কটো দিছে ভাৰতীয় ৰাজ্যসমূহৰ ওপৰত কোম্পানীৰ কৰ্তৃত্ব প্ৰতিষ্ঠা হোৱাৰ বাবে ভাৰতৰ পৰম্পৰাগত শাসক শ্ৰেণীয়ে নিজৰ বিলাসী জীৱনৰ পৰা বঞ্চিত হৈছিল। খ দিছে নতুন আৰু ৰাজহ প্ৰণালীৰ প্ৰৱৰ্তন। গ দিছে মোগলসকলে ৰজাৰ উপাধি হেৰুৱাব লাগিব বুলি লৰ্ড কেনিঙৰ ঘোষণা। ঘ দিছে ওপৰৰ কোনো নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ। কি হৈছে? মোগলসকলে ৰজাৰ উপাধি হেৰুৱাব লাগিব বুলি লৰ্ড কেনিঙৰ ঘোষণা। গটো হৈছে শুদ্ধ উত্তৰ। চ' এয়াই আছিল চিপাহী বিদ্ৰোহৰ ওপৰত 10টা কুৱেশ্যন এনচাৰ। যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক আৰু কমেণ্ট কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।